নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ অসম টেট 2021ৰ মেথছৰ 32 নম্বৰ ক্লাছটোলৈ। আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অতিকে গুৰুত্বপূৰ্ণ এটা কনচেপ্ট, যিটো কনচেপ্টৰ পৰা অতি কমেও 3 নাইবা 4 নম্বৰৰ কুৱেশ্যন আপোনালোকৰ পৰীক্ষাত আহিব। ঠিক আছে, গতিকে আজি আমাৰ মেইন কনচেপ্ট হৈছে মানি, আৰু মানিৰ ওপৰত বেছ কৰি কিনে যিহেতু প্ৰফিট আৰু লছৰ কুৱেশ্যন দিয়া হয়, সেয়েহে আমি প্ৰফিট আৰু লছৰ বিষয়ে এই ভিডিঅ'টোত সম্পূৰ্ণকৈ জানিবলৈ যত্ন কৰিম। ফুল কনচেপ্ট আমি আজি সকলোৱে পঢ়িম, গতিকে সকলোৱে ভিডিঅ'টো লাইক কৰিব, কোনেও লাইক নকৰাকৈ নাথাকিব, কিয়নো আপোনালোকৰ লাইকৰ ওপৰত নিৰ্ভৰ কৰিও মানে পিছৰ ভিডিঅ'সমূহ দিয়া হয়। মানে এটা উৎসাহ জাগে ন, ইমান মানে লাইক কৰিছে বা ইমান মানুহে ভাল পাইছে, তেনেকুৱা এটা উৎসাহ জাগে, আৰু সেই উৎসাহতে আৰু বহুত ভাল কনচেপ্টৰ ওপৰত ভিডিঅ' দি থাকিবলৈ বহুত বেছি মন যায়। গতিকে আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু মই আপোনালোকক প্ৰতিদিনে ধুনীয়া কনচেপ্টৰ ওপৰত ভিডিঅ'খিনি দি থাকিম, আৰু অসম টেটৰ বিশেষকৈ LP ছেকশ্যনৰ ফুল চিলেবাছ কভাৰ কৰি পেলাম। ঠিক আছে, গতিকে আজি আমাৰ মেইন টপিক মই কৈছোঁৱে কি আছে, মেইন টপিক হৈছে মানি, মানে মুদ্ৰা বুলি কোৱাৰ লগে লগে আপোনালোকে সকলোৱে জানে যে আমি ভাৰতীয় যিখিনি মানুহ ন, ভাৰতীয় মানুহখিনিয়ে মুদ্ৰাক জেনেৰেলি কি হিচাপে ব্যৱহাৰ কৰোঁ, বোলে টকা নাইবা পইচা হিচাপে ইয়াক আমি ইউজ কৰোঁ, হয়নে? মানে হয় আমি টকাত ব্যৱহাৰ কৰিম মুদ্ৰাখিনি, নহয় আমি কি কৰিম, পইচাত ব্যৱহাৰ কৰিম। এতিয়া বাহিৰা কোনোবা দেশৰ মানুহে হয়তো ইউৰো, ডলাৰ বিভিন্ন ধৰণে তেওঁলোকে নামাকৰণ কৰি কিনে মুদ্ৰা ব্যৱহাৰ কৰে, কিন্তু আমি মুদ্ৰাক কেনেধৰণে ব্যৱহাৰ কৰোঁ, সদায় টকা আৰু পইচাৰ মাধ্যমেৰে ব্যৱহাৰ কৰোঁ। এতিয়া আপোনালোকে টকা আৰু পইচাৰ যিটো ৰিলেশ্যন, সেই ৰিলেশ্যনৰ বিষয়ে অকণমান হ'লেও জানিব লাগিব। নিশ্চয় মই আশা কৰোঁ আপোনালোকে 100% মানে যিমান কেইজনে ভিডিঅ'টো চাই আছে সিমান কেইজনে মুদ্ৰাৰ কনচেপ্টটো জানে। মানে আমি সৰুৰে পৰা জানি আহিছোঁ যে যেতিয়া আমাৰ 1 টকা এটা হ'ব লাগে, যেতিয়া আমাৰ 1 টকা এটা হ'ব লাগে, তেতিয়া সেই 1 টকাটো হ'ব লাগিলে তাত কিমান পইচা হ'ব লাগিব, বোলে 1 টকা এটা হ'ব লাগিলে তাত আমি সকলোৱে জানো যে 100 পইচা হ'ব লাগিব। মানে 100 পইচাই কি কৰে, 1 টকা বুজায়। ঠিক আছে, আপোনালোকে হয়তো কিছুমানে ভাবিছে যে এইবিলাক আৰু শিকাব লগা কথা নে, একদম নহয়, ময়ো জানো এইটো কথা, কিন্তু আমি পিছৰ যি ডাঙৰ কনচেপ্টখিনি পঢ়িব গৈ আছোঁ, সেইখিনি ডাঙৰ কনচেপ্ট পঢ়াৰ আগত এনেকুৱা সৰু ধৰণৰ কথাখিনি পঢ়াটো আমাৰ বাবে ভাল, কিয়নো বেছিকখিনিৰ পৰা যদি আমি ওপৰৰ লেভেললৈকে যাওঁ তেতিয়াহ'লে ওপৰৰ বস্তুখিনি আমি ধুনীয়াকৈ বুজিব পাৰোঁ। ঠিক আছে, এতিয়া চাওক যে 1 টকা মানে আমি গম পালোঁ 100 পইচা। এতিয়া যদি আমাক কয় বোলে 100 পইচা, ঠিক আছে, বোলে আমাক কি কয়, বোলে যদি কয় বোলে 100 পইচা, তেতিয়াহ'লে আমি কি বুজিম, বোলে 100 পইচা বুলি কৈছে, অ' আচ্ছা, তাৰমানে আমি গম পাম বোলে 1 টকাৰ কথা কৈছে। মানে আপোনালোকে এটা বস্তু চাওক, ইহঁত দুটাৰ মাজত আমি কি সম্বন্ধ দেখিলোঁ, যেতিয়া 1 আছিলে টকাত, তেতিয়া পইচাক যোৱাৰ লগে লগে কি হৈছে, 100 হৈ গৈছে। তাৰমানে 1ৰ লগত কি হৈছে, নিশ্চয়কৈ আমি দেখিছোঁ যে কিবা এটা সংখ্যা পূৰণ হৈছে, মানে কি বেছি হৈছে ন, বেছি হ'ব লাগিলেতো পূৰণ হ'ব লাগিব নাইবা যোগ হ'ব লাগিব। ইয়াতে যিহেতু যোগৰ কথাটো নাহে, হয়নে নহয়, গতিকে ইয়াতে কি আহিব, পূৰণৰ কথা আহিব। গতিকে 1ৰ লগত কিমান পূৰণ হৈছে, বোলে 1ৰ লগত 100 পূৰণ হৈছে। মানে আমি এটা বস্তু গম পালোঁ যে যেতিয়া আমি টকাৰ পৰা পইচালৈকে কিবা এটা বস্তু কনভাৰ্ট কৰিম, তেতিয়া কি কৰিব লাগিব, সদায় আমি পূৰণ 100 কৰিব লাগিব। ঠিক আছে, কি কৰিব লাগিব, আমি সদায় পূৰণ 100 কৰিব লাগিব। আৰু নেক্সট যেতিয়া আমি পইচাৰ পৰা টকালৈকে লৈ যাম, ঠিক আছে, যে যেতিয়া আমি পইচাৰ পৰা টকালৈকে লৈ যাম, তেতিয়া কি কৰিব লাগিব, দেখিছে আপোনালোকে ইয়াতে ডাঙৰ আছিলে, ডাঙৰৰ পৰা সৰুলৈকে গৈছে, তাৰমানে কি হৰণ হৈছে, হয়নে নহয়, হৰণ হৈ কিনে বস্তুটো সৰু হৈ গৈছে। গতিকে ইয়াত কি হ'ব লাগিব, যে কি বুলি কয়, আমি সকলোৱে দেখিলোঁ যে যেতিয়া পইচাৰ পৰা টকা লৈ গৈছে তেতিয়া 100ৰে কি হৈছে, হৰণ হৈছে। ক্লিয়াৰ, কনচেপ্টখিনি ক্লিয়াৰ সকলোৰে? যিসকলে জানিছিলে তেওঁলোকৰতো পৰা ভালকৈ ক্লিয়াৰ হৈ গ'ল, আৰু যিসকলে বাৰু কম বেছি পৰিমাণে জানিছিলে, কাৰণ সকলোৱে জানেই এইটো কথা, মই শিকাব লগা কথা নহয় যে মানি কনচেপ্টটো প্ৰায় 100% লোকেই জানে, কাৰণ আমি যিটো বস্তু আলোচনা কৰিলোঁ 1 টকা মানে 100 পইচা নাইবা 100 পইচা মানে 1 টকা। এতিয়া এই যিটো আমি ৰিলেশ্যন ইয়াত দেখিলোঁ, এই ৰিলেশ্যনৰ ওপৰত বেছ কৰি কিনেও কি কৰে, আমাক পৰীক্ষাত প্ৰশ্ন দি দিয়ে। মানে আমি যদি বিগত সময়ৰ যদি প্ৰশ্ন কাকতখিনি চাওঁ, তেতিয়াহ'লে আমি সকলোৱে গম পাওঁ যে যিটো 2012 চনৰ যিটো টেট পৰীক্ষা হৈছিলে, তাত কি আহিছিলে, এটা প্ৰশ্ন আহিছিলে এনেকুৱাকৈ যে কি বুলি কয়, 7.90 টকা হ'লে কিমান পইচা হ'ব। মানে এনেকুৱা চাওক, কুৱেশ্যন তুমি লিখি দিছোঁ যে 7.90 টকা বুলি কৈছে,
আৰু এইটো আমাক কলৈকে নিব দিছিলে পইচালৈকে নিব দিছে এতিয়া চাওক ইয়াত কি কৈছে দশমিকৰ পিছৰখিনিয়ে কি বুজাইছে পইচাখিনিয়ে বুজাই আছে আল্টিমেটলি আৰু ওপৰৰ মানে দশমিকৰ আগফালে যিটো হাত আছে সি কি বুজাইছে সম্পূৰ্ণ টকাটো বুজাইছে ঠিক আছে চাওক আপোনালোকে যে ইয়াতে 7.90 টকা হয়নে নহয় এতিয়া 7.90 ক'ত আছে টকাত আছে এতিয়া যদি আমি বেলেগ একো কৰিব নালাগে সিধাই যদি আমি মেইন যেটো কনসেপ্ট পঢ়িলো যেটো ৰিলেশন পঢ়িলো ৰিলেশনটো যদি ইয়াৰ লগত লগাই দিও আমাৰ কিবা প্ৰবলেম হ'ব নেকি বলে আমি 7 টকা এইপিনে দশমিকৰ পিছৰখিনি 90 পইচা এইবিলাক আমি ভাবিব লগা নাই আমি সিধাই কি কৰিব পাৰো গোটেই 7.90 খিনি এনেকৈ যদি আমি লিখি লও 7.90 আমি 1 পৰা 100 লৈকে আনিলে কি কৰিছিলো বলে 100 পূৰণ কৰিছিলো গতিকে আমি ইয়াৰ লগতো আমি 100 পূৰণ কৰিব পাৰিম নে নোৱাৰো আমাৰ কিবা প্ৰবলেম আছে বলে একদম নাই স্যাৰ এতিয়া আমি চাওক কি কৰিব পাৰো বলে এই যেতিয়া 7.90 লগত 100 পূৰণ দিম তেতিয়া কি হ'ব যে যেতিয়া এনেকুৱা কিবা মানে দশমিক সংখ্যাৰ লগত আপোনালোকে ইয়াত মানে একৰ পিঠিত শূন্য থকা সংখ্যাৰে কি কৰিব পূৰণ নাইবা হৰণ কৰিব তেতিয়া কি কৰিব নালাগে আপোনালোকে পূৰণটো কত পাতি চোৱাৰ মানে কথা নাথাকে চাওক আপোনালোকে মই পুনৰ খুব ধুনীয়া কনসেপ্ট এটা বুজাই দিছো যে ধৰি লওক আপোনালোকে 2.3 ৰ লগত 10 পূৰণ কৰিছে এটা এক্সট্ৰা কনসেপ্ট তথাপি ভাল লাগিব আপোনালোকৰ এতিয়া এই 10 টো আপোনালোকে এনেকৈ পূৰণ কৰিব নালাগে বলে 10 পূৰণ 2.3 এনেকৈ আপোনালোকে পূৰণ কৰি থাকিব নালাগে কি কৰিব লাগে চাওক যে সিধাই কি কৰিব ইয়াত একৰ লগত কেইটা শূন্য লাগি আছে বলে এটা শূন্য লাগি আছে গতিকে দশমিক এক ঘৰৰ পৰা উঠি যাব ইয়াতে দশমিকটো এতিয়া এক ঘৰতে আছে গতিকে এক ঘৰৰ পৰা উঠি গলে কি হ'ব ই ডাইৰেক্টলি 23 হৈ যাব ঠিক আছে যদি কোৱেশ্চনটো এনেকৈ আহে বলে 2.35 পূৰণ 10 এতিয়া চাওক যে একৰ পিঠিত পুনৰ এটা শূন্য লাগি আছে তাৰ মানে যেহেতু আমি পূৰণ কৰিছো পূৰণ কৰিলে দশমিকটো কি হয় এক ঘৰৰ পৰা উঠি যায় যদিহে এটা শূন্য থাকে দুটা শূন্য থাকিলে দুই ঘৰৰ পৰা উঠি যাব তিনটা শূন্য থাকিলে তিন ঘৰৰ পৰা উঠি যাব এতিয়া ইয়াতে কেইটা শূন্য আছে এটা শূন্য আছে গতিকে দশমিকটো কেই ঘৰৰ পৰা উঠি যাব এই এক ঘৰৰ পৰা উঠি যাব এতিয়া ইয়াতে দুই ঘৰত আছে এক ঘৰৰ পৰা গুচি গ'ল অলৰেডি এক ঘৰত থাকিয়ে যাব তেতিয়া কি হ'ব উত্তৰটো 23.5 হৈ যাব যেতিয়া আমি 2.35 লগত 10 পূৰণ দিম এই কনসেপ্টটো আপোনালোকে ধুনীয়াকে মনত ৰাখক পৰীক্ষাত বহুত মানে আপোনালোকৰ সহায় হ'ব এই কনসেপ্টে বহুত বেছি আপোনালোকক সহায় কৰিব এতিয়া চাওক যে 7.90 ৰ লগত যেতিয়া আমি 100 পূৰণ কৰিম 100 কি আছে বলে দুটা ইয়াতে কি আছে শূন্য আছে গতিকে দশমিকটো কেই ঘৰৰ পৰা উঠিব দুই ঘৰৰ পৰা উঠি যাব মানে এতিয়া কি হৈ গ'ল বলে 700 সিধাই আমি 90 পাই গলো এতিয়া 790 টো কক আহিল বলে পইচা কাহিল কিয় পইচা কাহিল বলে যেতিয়া আমি টকাৰ পৰা 100 পূৰণ দিও তেতিয়া কক আহি যায় হি সদায় পইচা কাহি যায় ওকে কনসেপ্ট ধুনীয়াকৈ ক্লিয়াৰ যদি সকলোৰে কনসেপ্টটো ক্লিয়াৰ তেতিয়া হলে সকলোৱে কমেন্টত লিখি দিব যে কনসেপ্টটো ক্লিয়াৰ আমাৰ ঠিক আছে এতিয়া চাওক বলে আমি গম পালো টকাৰ পৰা পইচালৈকে নিয়া কনসেপ্ট গম পালো যদি আমাক কয় বলে পইচাৰ পৰা মানে কলৈকে আনিব লাগে টকালৈকে আনিব লাগে ঠিক আছে বলে এনে এটা ৰেন্ডমলি মই কোৱেশ্চন লৈ লৈছো ধৰি লওক 350 পইচাক 350 পইচা সমান কিমান টকা আমাক সুধিছে আৰু এনেকুৱা কোৱেশ্চন এটা আহিব পাৰে এবাৰ পৰীক্ষাত ঠিক আছে এতিয়া আমি কি কৰিম যে এনেকুৱা কোৱেশ্চন যদি আমি পৰীক্ষাত দেখিলে আমি কি কৰিম যে আমি সকলোৱে গম পালো অকমান আগতে যে যেতিয়া আমি পইচাৰ পৰা কক আনিম টকা আনিম কি কৰিব লাগে হৰণ কৰিব লাগে কিহেৰে হৰণ কৰিব লাগে 100ৰে হৰণ কৰিব লাগে বাস বেলেগ একো নাই আপোনালোকে কি কৰি দিয়ক এই 350ক আপোনালোকে ধুনীয়াকৈ 100ৰে হৰণ কৰি দিয়ক আৰু মই অকমান আগতে এই যেটো কনসেপ্ট বুজাই দিলো এই কনসেপ্টটো কি কৈছিলো যে যেতিয়া দশমিক সংখ্যাৰ লগত বা যিকোনো সংখ্যাৰ লগত যদি আপোনালোকে 10 টো পূৰণ কৰে তেতিয়া কি হ'ব যদি দশমিকটো থাকে তেতিয়া দশমিক এক ঘৰৰ পৰা উঠি যাব যদি দশমিক নাথাকে তেতিয়া কি হ'ব ইয়াৰ লগত এটা শূন্য যোগ হৈ যাব নিজে নিজে বাস কনসেপ্টটো তেনেকুৱা আৰু হৰণ কৰিলে কি হ'ব আপোনালোকে জানে না যে যেতিয়া একৰ পিঠিত শূন্য থকা সংখ্যাৰে আমি যিকোনো সংখ্যাক হৰণ কৰিম ঠিক আছে যে যিকোনো সংখ্যাক যেতিয়া আমি একৰ পিঠিত শূন্য থকা অংকৰে হৰণ কৰিম বা সংখ্যাৰে হৰণ কৰিম তেতিয়া কি হ'ব জানেনে আপোনালোকে যে ওপৰৰ যিটো সংখ্যা আমি লম যাক মানে আমি হৰণ কৰিম মানে যেইটা শূন্য থাকে হিমান ঘৰত দশমিক আহি যায় ওকে মানে ইয়াতে দুটা শূন্য আছে গতিকে ইয়াতে দুই ঘৰত দশমিক আহিব 3.50 লিখিব পাৰো আৰু এটা কথা যে এই যেটো দশমিক আমি ইয়াত লিখিলো দশমিকৰ পিছত জেনেৰেলি শূন্য আমি ইউজ নকৰো লিখিব পাৰো কেতিয়াবা কোৱেশ্চনত দিব পাৰে দিলে বাৰু শুদ্ধ ইয়াতে ৰাখিব কিন্তু কেতিয়াবা যদি এনেকে 3.5 টকা বুলি দিয়ে তেতিয়াও কিন্তু আপোনালোকে এইটোতে শুদ্ধ উত্তৰ ৰাখিব লাগিব ঠিক আছে মানে দশমিকৰ পিছত মানে একেবাৰে পিছত থকা কি হয় শূন্যটোৰ ভ্যালু জেনেৰেলি নাথাকে কিন্তু এইটোৰ বহুত ভ্যালু থাকিব যে যদি আপোনালোকক এনেকুৱাকে দিয়ে এতিয়া কিন্তু দশমিকৰ পিছতে শূন্যটো আছে কিন্তু এই শূন্যটোৰ ভ্যালু বহুত হৈ যাব
ঠিক আছে এই শূন্যটোৰ ভ্যালু বহুত হৈ যাব কিন্তু এই শূন্যটোৰ ভ্যালু একো নাথাকে মানে দশমিকৰ একেবাৰে শেষত যদিহে শূন্য থাকে সেই শূন্যটোক আমি কি নকৰোঁ ব্যৱহাৰ জেনেৰেলি নকৰোঁ একেদৰে দশমিক সংখ্যা নোহোৱা যিবোৰ সংখ্যা মানে আমাৰ ডাইৰেক্ট স্বাভাৱিক সংখ্যা ওকে স্বাভাৱিক সংখ্যাৰ আগত ধৰি লওক এটা আমি 10 লিখিছোঁ ওকে পিছত শূন্য বহাইছোঁ কামত আহিছে মানে সংখ্যাটো বহুত বাঢ়ি গৈছে আমি প্ৰথমতে 1 আছিল শূন্যটো লগাই দিলোঁ 10 হৈ গ'ল মানে বহুত গুণ বাঢ়ি গ'ল আৰু এটা শূন্য আমি লগাই দিছোঁ বাপৰে বাপ আৰু ভ্যালু বহুত বাঢ়ি গ'ল কিন্তু এই যেটো আমি স্বাভাৱিক সংখ্যা ইয়াত লিখিছোঁ এই সংখ্যাটোৰ যদি আমি আগত এটা শূন্য লগাই দিওঁ কিবা ভ্যালু থাকিবনে একদম নাথাকে মানে কনসেপ্টটো হল এইটোৱে যে যেতিয়া আমি স্বাভাৱিক সংখ্যাৰ মানে কি কৰিম সবচে প্ৰথমতে যদি 0 লগাই দিওঁ তেতিয়া হলে সেই 0টো কামত নাথাকিব আৰু যেতিয়া ডেসিমেল নাম্বাৰ মানে দশমিক সংখ্যাৰ যদি সবতছে পিছত আমি 0 লগাই দিওঁ তেতিয়া হলে সেই 0টো কি নকৰিব কামত নাহিব পুৰা কনসেপ্টখিনি ক্লিয়াৰ হৈ গৈ আছে আপোনালোকৰ সকলোৰে কনসেপ্টখিনি ক্লিয়াৰ নে যদি ক্লিয়াৰ হৈ গৈছে আৰু যদি আপোনালোকে এতিয়ালে লাইক নকৰাকে আছে ভিডিওটো তেতিয়া হলে কিন্তু বিদ্যাকে কৈছো নাইনচাফি হৈ আছে ঠিক আছে সকলোৱে ভিডিওটো লাইক কৰিব লগতে আপোনালোকৰ যিমানখিনি ফ্ৰেন্ড আছে সকলোলে ভিডিওটো শেয়াৰ কৰি দিব মানে ভাল লাগে ন তেতিয়া বলে মোৰ ভিডিওটো কমসে কম আপোনালোকে ভালকে কিবা এটা শিকিছে আৰু যেহেতু সিলেবাসৰ ওপৰত বেস কৰি কিনে আমি কি কৰি আছো আলোচনা কৰি আছো আৰু এই যেটো কনসেপ্ট পঢ়াই আছো এনে আংবাংটো পঢ়াই নাই ইয়াৰ পৰা তো কোৱেশ্চন আহিব হয় নে নহয় এটা কোৱেশ্চন তো মাস্ট বি ইয়াৰ পৰা আহিব মানে কনভাৰ্টেশনৰ পৰা এটা কোৱেশ্চন আহিব হয়তো টকাৰ পৰা পইচালে নিব দিব পাৰে নাইবা পইচাৰ পৰা টকালে নিব দিব পাৰে নাইবা এনেকুৱা ধৰণে দি থব পাৰে যে দশমিকত কিবা এটা আছে দশমিকটো গুছাব লাগে তো কিবা এটা মুঠতে আপোনালোকক এই মানিৰ পৰাই দিব হেতু কিন্তু 100% শিওৰ ওকে চাওক পুনৰ এটা মই কোৱেশ্চন লৈছো যে এই নেক্সট কোৱেশ্চনটো কেনেকুৱা লৈছো যে ধৰি লওক আপোনালোকক কৈছে যে 1225 পইচা তো 1225 পইচাক যদি আপোনালোকে কি কৰিব লাগে টকাক লগি নিব লাগে বলে 1225 পইচা আছে সমান কিমান টকা হ'ব এতিয়া আপোনালোকে কি কৰিব চাওক একো নাই আগৰ যেটো নিয়ম হেইটো ইয়াত এপ্লাই কৰি দিয়ক মানে 1225ক কিহেৰে হৰণ কৰি দিয়ক ইবাৰ বলে এই 1225 টোক পুনৰ আপোনালোকে 1ৰে হৰণ কৰি দিয়ক কি হ'ব এতিয়া 1ৰে হৰণ কৰিলে বলে ইয়াত দুটা শূন্য আছে গটিকে ওপৰৰ যেটো সংখ্যাক আমি হৰণ কৰিছিলো এই সংখ্যাটোৰ দুই ঘৰত দশমিক দি দিম বলে প্ৰথমে আমি 1225 এনেকে লিখি লম এটা দুই ঘৰ ক'ত হ'ব বলে 5 টো হৈছে এক ঘৰ 2 টো হৈছে দুই ঘৰ মানে এই দুইটোৰ সন্মুখত কি বহাই দিম আমি দশমিক বহাই দিম আৰু এইটো কি হ'ব শুদ্ধ উত্তৰ হ'ব মানে 12.25 কি লিখিব পাৰো আমি টকা লিখিব পাৰো কাক লিখিব পাৰো এইটো টকা হিচাপে বলে 1225 পইচাক লিখিব পাৰো ক্লিয়াৰ হৈছে সকলোৰে কনসেপ্টখিনি পুৰা ক্লিয়াৰ আর নালাগে এইটো বুজাব মই ভাবো আর বুজাব লগা নাই এইটো নেক্সট আমি কি পঢ়িব লগা আছিল প্রফিট লস এন্ড ডিসকাউন্ট আমি পঢ়িব লগা আছে এতিয়া চাওক প্রফিট লস আৰু ডিসকাউন্ট ইমানে সহজ বস্তু নহয় যে আপোনালোকে জাস্ট এটা ক্লাস কৰিলেই গোটেইখিনি বুজি পাব তথাপি মই আপোনালোকক অকমান সময় বুজাম জাস্ট এটা কনসেপ্ট বুজাম আৰু অহাকালি মই আপোনালোকক একদম এই প্রফিট লসৰ ফুল কনসেপ্ট ঠিক আছে ফুল কনসেপ্টটো বুজাম দীঘল হ'ব পাৰে অহাকালিৰ ভিডিওটো তাত কোৱেশ্চন লম কনসেপ্ট লম আপোনালোকে চাব আজিও বুজাম অকমান বুজাম বাৰু যে আপোনালোকে ধুনিয়াকে চাই থাকক প্রফিট আৰু লোকসান ওকে প্রফিট এন্ড লস কি হয় আসলতে এই বস্তুটো কি মানে কোৰ পৰা জন্মে কোৰ পৰা সৃষ্টি হয় কোৰ পৰা টপকি যায় আমি জানিব লাগিব ন আমি জেনাৰেলি প্রফিট নামৰ ওয়ার্ডটো ইউজ ক'ত কৰোঁ এনে আপোনাক সুধিছোঁ ডাইৰেক্টলি মই আপোনাকে কোৱেশ্চন কৰিছোঁ আপুনি মোক কওকচোন যে এই যেটো প্রফিট হৈছে আমি যদি কওবা মই আপোনাক সুধিছোঁ যে প্রফিট হৈছে আপোনাৰ তো আপোনাৰ মনলৈ কি আহিব নিশ্চয় আপুনি কিবা এটা বিজনেছ কৰিছে তো বিজনেছতে প্ৰফিট থাকিব আৰু এই প্ৰফিটটো বিজনেছ মানে কি এনে আৰু পইচা নোহোৱা বিজনেছ থাকিব নেকি পইচা নোহোৱা বিজনেছ নাথাকে গতিকে নিশ্চয় তাৰ কি এটা মূলধন থাকিব লাগিব আলটিমেটলি আমি যদি চাও এই প্রফিট নামৰ শব্দটো ক'ৰ পৰা আহিছে সেই মূলধনখিনি পৰা আহিছে মানে মূলধনৰ ওপৰত বেছ কৰি কিনে সদায় প্রফিট হ'ব নাইবা লস হ'ব কিন্তু মূলধনটো লগত লৈ থাকিলে হ'ব নেকি মূলধনটো ধৰি লওক আপোনাৰ হাতত কিবা এটা মূলধন আছে 1000 টকা এটা আছে এই 1000 টকাটো যদি আপুনি হাতত ৰাখি থৈ দিয়ে মুঠা বান্ধি আপোনাৰ কিবা প্ৰফিট বা লস হ'ব নেকি দিমা পাৰিব নেকি নাপাৰে ন এই তেনেকৈ থাকিব গতিকে আপোনালোকে এই মূলধনটোক প্ৰফিট বা লছলৈ আনিব লাগিলে কি কৰিব লাগিব ইনভেষ্ট কৰিব লাগিব এক খটু হ'ব লাগিব মানে কি কৰিব লাগিব এই যেটো 1000 টকা আপোনাৰ হাতত মূলধনটো আছে এই মূলধনটো আপুনি কি কৰিব লাগিব কৰবাত ব্যৱহাৰ কৰিব লাগিব ধৰি লওক এই 1000 টকাৰ বস্তুটোৰে আপুনি কিবা এটা কিনি আনিছে আপুনি নিজে কিনি আনিছে ধৰি লওক এই 1000 টকাটোৰে কি কৰিছে কিবা বস্তু কিনি আনিছে আৰু কিনি আনিলে কি হ'ল আপুনি যেটো বস্তু কিনি আনি কিনে যদি আপুনি প্রফিট নাইবা লোকসানলৈকে যাব লাগে কি কৰিব লাগিব এই কিনা বস্তুখিনি বেচিব লাগিব আলটিমেটলি আমি যদি আৰু এটা কনসেপ্ট চাও প্রফিট আৰু লস কাৰ ওপৰত ডাইৰেক্টলি নিৰ্ভৰ কৰে সদায় সেলৰ ওপৰত
যে এই চেলটো আপুনি কেনেকৈ কৰিব যদি আপুনি 1000 টকাৰ বস্তুটো কিনি আনি কিনে যদি আপুনি 900 টকাত বেচে কি হ'ব তেতিয়া কি হ'ব বোলে লোকচান হ'ব যদি আপুনি এই 1000 টকাৰ বস্তুটো কিনি আনি কিনে যদি 1200 টকাত বেচে কি হ'ব তেতিয়া লাভ হ'ব এই কনচেপ্টটোকে আমি কি বুলি কওঁ প্ৰফিট আৰু লছৰ কনচেপ্ট এতিয়া চাওক প্ৰফিট বুলি কোৱাৰ লগে লগে আমি কি গম পাইছোঁ যে প্ৰফিট মানে কি কৈছোঁ 1000ত কিনি 1200ত বেচিছে ভাল লাগিছে আপোনাৰ মুখত এটা ধুনীয়া হাঁহিও ওলাই গৈছে আল্টিমেটলি আমি কি বুজি পালোঁ এতিয়া যে প্ৰফিট কি হ'ব সদায় এটা পজিটিভ হ'ব মানে প্ৰফিট বুলি কোৱাৰ লগে লগে আমি ধুনীয়াকৈ এটা হাঁহিব পৰা বস্তু এটা গম পাই যাম কিন্তু লছ হৈছে আপুনি 1000 টকা ধুনীয়াকৈ ইনভেষ্ট কৰিলে তাৰপিছত বস্তুখিনি কিবা কিবি কিনি আনি কিনে চেল কৰিলে শেষত কিমান পালে বোলে 900 টকা পালে তো যি লছ যি হ'ল লছ হোৱাৰ লগে লগে আপোনাৰ কি হৈ গ'ল মুখত এটা মেকা হাঁহি ওলাই গ'ল তাৰমানে কি ভাল লগা নাই আৰু মন চন হয়নে তাৰমানে লছ কি হয় সদায় নিগেটিভত থকা এটা বস্তু অ'কে কনচেপ্টখিনি বহুত ধুনীয়া কনচেপ্ট মাথো ভালকৈ শিকক ভালকৈ বুজক বহুতখিনি মানে লাভ কৰিব পাৰিব মানে নিজৰ পাৰ্চনেলিটিটো গতিকে চাওক আমি গম পালোঁ প্ৰফিট সদায় পজিটিভ লছ সদায় নিগেটিভ এতিয়া যদি আমি ডিছকাউণ্টলৈকে যাওঁ এই ডিছকাউণ্টটো বহুত ইম্পৰ্টেণ্ট দিয়ক এই মাজে মাজে স্পেলিঙে মোৰ ভুল হৈ যায় একো নাই বাৰু আপোনালোকে এডজাষ্ট কৰি ল'ব দেই এই ডিছকাউণ্ট যিটো লিখিলোঁ এই ডিছকাউণ্টটো মানে এতিয়া পজিটিভ হ'ব নে নিগেটিভ হ'ব হয়নে যদি ডিছকাউণ্টৰ কথা আমি ক'বলৈ যাওঁ তেতিয়া এই ডিছকাউণ্টটো পজিটিভত যাব নে নিগেটিভ যাব কাৰণ যেতিয়া প্ৰফিট হ'লে কাৰ হ'ব ডাইৰেক্ট আপোনাৰ হ'ব ঠিক আছে প্ৰফিট হ'লে ডাইৰেক্টলি আপোনাৰে হৈছে তাত আৰু বেলেগ কোনো থাৰ্ড পাৰ্চন অহা নাই লোকচান হৈছে তো সেইটোও কি ডাইৰেক্ট আপোনাৰে হৈছে তাত কোনো থাৰ্ড পাৰ্চন অহা নাই কিন্তু যেতিয়া ডিছকাউণ্ট আহিলে কি হ'ব এটা শ্ৰেণীৰ বাবে নিগেটিভ হ'ব এটা শ্ৰেণীৰ বাবে পজিটিভ হ'ব তাৰ মানে ধৰি লওক মই এজ এ গ্ৰাহক ঠিক আছে মই এজন গ্ৰাহক আৰু মই গ্ৰাহকজনে কি বিচাৰোঁ সদায় মই বস্তু এটা কমত বিচাৰোঁ আৰু বস্তুটো কমত বিচাৰোঁ মানে কি মই যদি ধৰি লওক কেতিয়াবা এখন ধৰি লওক মল এখনত গ'লোঁ ঠিক আছে যিকোনো মল এখনত গ'লোঁ গৈ কিনে মই সদায় চকুত কি পেলাম যে ডিছকাউণ্ট কিমান আছে বোলে 20% আছে 30% আছে বা বাই 1 get 1 আছে তাৰ মানে 50% আছে হয় নে নহয় গতিকে তেনেকুৱা ধৰণৰ বস্তুখিনি মোৰ আগে চকুত পৰিব এতিয়া মোক যদি ডিছকাউণ্ট দিব লাগে কোম্পানীটোৱে বা মলটোৱে যদি মোক ডিছকাউণ্ট দিব লাগে আল্টিমেটলি মলটোৰ কি হ'ল লছ হ'ল মানে কি এনেই আৰু ডিছকাউণ্ট দিব নেকি নিশ্চয় প্ৰডাক্টটো কি হ'ব লাগিব অলপ হ'লেও খাৰাপি হ'ব লাগিব মানে বেয়া হ'ব লাগিব নাইবা বস্তুটো চেল কমি যাব লাগিব তেতিয়াহে ডিছকাউণ্ট দিব ধৰি লওক যে মই এখন ধুনীয়াকৈ কিতাপ লিখিছোঁ কনচেপ্ট মেইন দিয়ক মই কনচেপ্টটো বুজাই আছোঁ সাধু কথাৰ নিচিনা আপোনালোকে ধুনীয়াকৈ শুনি থাকক নাভাবিব যে বৰিং কৰি দিছোঁ তেনেকুৱাকৈ নাভাবিব যে ধৰি লওক মই এখন কিতাপ লিখিছোঁ আৰু কিতাপখনৰ মই এটা কি কৰিছোঁ নিৰ্দিষ্ট এটা মূল্য ৰাখিছোঁ কিতাপখনত যে 200 টকাত কিতাপখন আপোনালোকে কি কৰিব লাগিব কিনিব লাগিব এতিয়া কিতাপখন মই 200 টকা ৰাখিলোঁ কিন্তু মোৰ বিক্ৰী নাই মই যি প্ৰিণ্ট কৰাতে বা কি বুলি কয় কিবা কিবি যিবিলাক বেটুপাত বনাব লাগে তাত খৰচ যিটো কৰিছিলোঁ মোৰ সেইটো উঠি অহা নাই এতিয়া আল্টিমেটলি মোৰ কি হ'ব বহুত লছ হ'ব মানে মই যদি তেনেকৈ ভাবোঁ মোৰ ইমান টকা মানে কিতাপখন লিখিলোঁ মোৰ একো মানে কামত নাহিল এনেই গ'ল গতিকে মই কি কৰিম এতিয়া ইমান পইচাটো মই নষ্ট হ'ব দিব নোৱাৰোঁ মই কি ভাবিলোঁ বোলে এই 200 টকাৰ যিখন কিতাপ লিখিছিলোঁ ইয়াত মই 40% অফ লগাই দিলোঁ 40% কি হ'ল অফ লগাই দিলোঁ ইয়াতে অ'কে তো এই যিটো 40% অফ মই ইয়াত লগাই দিলোঁ বা 40%ৰ যিটো মই ৰেহাই লগাই দিলোঁ এতিয়া যিজন মানুহে দোকানত কিতাপ কিনিব যাব প্ৰথমে মোৰ কিতাপখনে চকুত পৰিব কাৰণ কি দোকানীজনে মস্ত ডাঙৰ ফলক এখনতো মোৰ কিতাপতে লাগি থৈ দিব ন কিতাপখনত মই কি লিখিছোঁ মেটাৰ নকৰে কিন্তু যেতিয়া কিতাপখনৰ ওপৰত ধুমাকৈ মানে ডাঙৰকৈ যেতিয়া চিপকা থাকিব বোলে 40% অফ তেতিয়া কি সেই কিতাপখন সকলোৰে চকুত পৰিব মানে আল্টিমেটলি আমি এটা বস্তু বুজিব পাৰোঁ যে যিটো ডিছকাউণ্টটো কি বুজায় বোলে মানুহৰ এটা আকৰ্ষণো বুজায় গতিকে এই ডিছকাউণ্ট দিলোঁ মানে কি মোৰতো লছ হ'ল ন কিতাপখন মই বেচিব লাগিছিল কিমানত 200 টকাত কিন্তু মই বেচিলোঁ কিমানত 40% মানে কি আছিলে বোলে 200ৰ 40% কিমান হ'ব বোলে 5/2 হ'ব হয় নহয় গতিকে আমি কিতাপখন কিমানত বেচিলোঁ 5 4 গুণ 20 শূন্য আমি 80 পালোঁ হয়নে কিমান পালোঁ বোলে যেতিয়া আমি কি বুলি কয় 200ৰ 40% ৰেহাই দিম তাৰমানে আমি গম পাই গ'লোঁ আল্টিমেটলি কিমান ৰেহাই দিব লগা হ'ল আমি 80 টকা ৰেহাই দিব লগা হ'ল তাৰমানে বস্তুটো মানে কিতাপখন মই বেচিলোঁ কিমানত 120 টকাত বেচিলোঁ তো ভাবি চাওক লাগে কিতাপখন বেচিব লাগিছিলে মই 200 টকাত কিন্তু বেচিলোঁ মই কিমানত 120 টকাত মানে মোৰ কিমান বেছি লোকচান হৈ গ'ল তো আল্টিমেটলি ডিছকাউণ্ট বুলি কোৱাৰ লগে লগে আমি সকলোৱে গম পাব লাগিব যে ডিছকাউণ্টটো কি হৈছে এটা নিগেটিভ হয় মানে ডিছকাউণ্ট দিলোঁ মানে মোৰ মনটো দুখী তথাপিও এই 120কৈ উঠিতো কিবা এটা পইচা মই পাম ন যে কমচে কম মই মানে যিটো ছপাইছিলোঁ বা প্ৰিণ্টাৰৰ যিটো খৰচ সেইটোতো মই কমচে কম দিব পাৰিম তো সেই মাথা মাৰি কিনে মই কি কৰিলোঁ কমচে কম 120 টকাত হ'লেও বস্তুটো
বেছি দিলোঁ ঠিক আছে তো ডিছকাউণ্টৰ কনচেপ্ট আপোনালোকে বুজি পালে আপোনালোকে প্ৰফিট কনচেপ্ট বুজি পালে আপোনালোকে লছ কনচেপ্ট বুজি পালে গোটেইখিনি কনচেপ্ট ধুনীয়াকৈ বুজি পালে এতিয়া চাওক কেইটামান খুব ধুনীয়া সূত্ৰলৈকে আহিছোঁ বা এইখিনিতে অকণমান থুলমূলকৈ বুজাম বাৰু আজিতো মই কৈছোঁ ফুল কনচেপ্টটো আজি কভাৰ নহ'ব কাৰণ অলৰেডি আপোনালোকৰ 20 মিনিটমান দীঘল হৈয়ে গ'ল চাগে হয়নে গতিকে বহুত দীঘলীয়া বাৰু ভিডিঅ'বোৰ কৰি নাথাকোঁ তথাপি অকণমান কথা কম আপোনালোকক যে যেতিয়া আমি প্ৰফিট বুলি কওঁ প্ৰফিট যেতিয়া আমি প্ৰফিট হোৱা বুলি ক'ম প্ৰফিট হ'লে কি হ'ব আমাৰ মুখত এটা ধুনীয়া হাঁহি ওলাব হয়নে প্ৰফিট হ'ব বুলি কোৱাতে আমি কি কৈছিলোঁ যে মুখত এটা ধুনীয়া হাঁহি ওলাব গতিকে প্ৰফিট হ'ব মানে কি যে যিটো দামত আমি কিনিছিলোঁ কিনা দাম মানে চিপি কষ্ট প্ৰাইজতকৈ কি যিটো মানে বেচা দাম যিটো চেলিং প্ৰাইচ সেইটো কি হ'ব লাগিব বেছি হ'ব লাগিব হ'বনে নহ'ব মানে প্ৰফিট মানে আমি গম পালোঁ যে সদায় কিনা দামতকৈ বেচা দাম বেছি হয়নে নেক্সট কি বুলি কয় যদি লছ আমি উলিয়াওঁ লছত কি হ'ব লছ হ'ব লাগিলে যিটো কিনা দামতকৈ কি বেচা দামটো কি হ'ব লাগিব কম হ'ব লাগিব এইটো কি হয় প্ৰফিট আৰু লছৰ আমাৰ এটা ধৰ্ম হয় মানে এই ধৰ্মমতে সিহঁতে কাম কৰে গতিকে যদি আমি প্ৰফিট উলিয়াব লাগে বোলে কিমান প্ৰফিট হৈছে আমি উলিয়াম তেতিয়া কি কৰিম যে যিটো দামত আমি বস্তুটো বেচিছোঁ চেলিং প্ৰাইচ তাৰ পৰা যিটো দামত আমি বস্তুটো কিনিছিলোঁ কষ্ট প্ৰাইচ সেইটো আমি বিয়োগ কৰি দিম সমান আমি কিমান পাম তেতিয়া বোলে প্ৰফিট পাম যদি প্ৰফিট হৈছে আৰু যদি কি বুলি কয় লোকচান হৈছে তেতিয়াহ'লে আমি কি পাম লোকচান পাম মানে আল্টিমেটলি কি হ'ব লোকচান যদি আমি উলিয়াব লাগে তেতিয়াহ'লে যিটো দামত আমি বস্তুটো কিনিছিলোঁ তাৰ পৰা যিটো দামত আমি বস্তুটো বেচিছোঁ সেইটো বিয়োগ কৰি দিম তেতিয়া আমি লছ পাই যাম কথাটো এইটোৱে হয় কাৰণ কিনা দামটো বেছি হৈ যাব ন লোকচান হ'লে হয়নে বস্তুটো বুজি পাইছে সকলোৱে ক্লিয়াৰ একদম ধুনীয়াকৈ কনচেপ্ট ক্লিয়াৰ এতিয়া বাৰু আজি আমি সূত্ৰখিনি ঠিক নপঢ়োঁ কাৰণ সূত্ৰখিনি আমি অহাকালি গোটেইখিনি সূত্ৰ মানে গোটেই ক্লাছটোৱে অহাকালি ধুনীয়াকৈ কৰিম প্ৰফিট লছৰ A to Z গোটেই কথা আপোনালোকৰ সৈতে অহাকালি আলোচনা কৰিম আমি এনেকুৱা ধৰণৰ কথা আলোচনা কৰিম যে 12টা কমলাৰ দাম মানে কিনা দাম 12টা কমলাৰ কিনা দাম কি বুলি কয় 10টা কমলাৰ বেচা দামৰ সমান বেচা দামৰ সমান হ'ব তো এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি আমি উলিয়াম যে ইয়াত লাভ হ'ব নে লোকচান হ'ব তো এইটো এটা গুৰুত্বপূৰ্ণ কনচেপ্ট হয় এই কনচেপ্টৰ ওপৰতো আপোনালোকৰ পৰীক্ষাত প্ৰশ্ন আহে গতিকে অহাকালি আমি চবখিনি ক্লিয়াৰ কৰিম চবখিনি কভাৰ কৰিম আজি বাৰু দীঘলীয়া নকৰোঁ আজি আমি মানি কনচেপ্ট পঢ়িলোঁ থুলমূলকৈ আমি প্ৰফিট লছৰ এটা ধাৰণা পঢ়িলোঁ কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো চাই সকলোৱে জনাব যদি ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰক লাইক কৰক ভিডিঅ'টো সিমানখিনিয়ে কৰক বেলেগ একো কৰিব নালাগে বাৰু কিন্তু এটা কৰিব লাগিব দিয়ক মই ধুনীয়াকৈ কৈ আছোঁ যে এই যিখিনি মই পঢ়ালোঁ এইখিনি আপোনালোকে নোটছ কৰি ৰাখক মানে আপোনালোকৰ বহীত নোটছ কৰি ৰাখক আৰু কালি পৰহি এবাৰ ভালকৈ চাই দিব তাৰপিছত আৰু লাইফ টাইম চাব নালাগে এইবোৰ একো পূৰা মনত থাকি যাব ঠিক আছে গতিকে আজিলৈ সকলোকে এৰিছোঁ অহাকালি পুনৰ নতুন কনচেপ্ট মানে কি প্ৰফিট লছৰ কনচেপ্টৰ সৈতে সকলোকে লগ পাম আজিলৈ সকলোকে কৈছোঁ বাই বাই জয় আই